স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ খবৰলৈ। কালি যেহেতু নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ল আৰু ফলাফল ঘোষণাৰ পিছতেই চৰ্চাত কেইগৰাকীমান প্ৰাৰ্থী সৰ্বাধিক ভোটৰ হাৰত জয়ী হোৱা সমগ্ৰ দেশৰ 5জন প্ৰাৰ্থীৰ বিষয়ে এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছো। সৰ্বাধিক ভোটৰ হাৰত জয়ী সমগ্ৰ দেশৰ 5জন প্ৰাৰ্থী আৰু 10 লাখৰ অধিক ভোটৰ ব্যৱধানত জয়ী হ'ল কোন কোন? 1 নম্বৰ স্থানত আছে মধ্যপ্ৰদেশৰ ইন্দোৰৰ বিজেপি প্ৰাৰ্থী শংকৰ লালৱানী। 11,72,000 ভোটৰ ব্যৱধানত নিকটতম প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে জয়ী হৈছে লালৱানী। 2 নম্বৰ স্থানত আছে অসমৰ কংগ্ৰেছী ৰকিবুল হুছেইন। 10,12,000 ভোটৰ ব্যৱধানত নিকটতম প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে জয়ী ৰকিবুল হুছেইন। আৰু তালিকাৰ 3 নম্বৰ স্থানত আছে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান। বিদিশা সমষ্টিৰ পৰা 8,21,000 ভোটৰ ব্যৱধানত নিকটতম প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে জয়ী হৈছে শিৱৰাজ সিং চৌহান। 4 নম্বৰ স্থানত আছে গুজৰাট বিজেপিৰ সভাপতি CR পাটিল। 7,73,000 ভোটৰ ব্যৱধানত জয়ী CR পাটিল। আৰু 5 নম্বৰ স্থানত আছে গৃহমন্ত্ৰী অমিত শ্বাহ। গুজৰাটৰ গান্ধীনগৰৰ পৰা 7,44,000 ভোটৰ ব্যৱধানত জয়ী হৈছে অমিত শ্বাহ। এইকেইজন হৈছে প্ৰাৰ্থী আৰু সৰ্বাধিক ভোটৰ হাৰত জয়ী 5জন দেশৰ প্ৰাৰ্থীৰ বিষয়ে এই মুহূৰ্তত আপোনালোকক জনাইছো, য'ত আছে অসমৰো এগৰাকী প্ৰাৰ্থী আৰু এই 5জনৰ বিষয়ে সবিশেষ আপোনালোকক জনাই গৈছো। 5জন প্ৰাৰ্থী সৰ্বাধিক ভোটৰ হাৰত 10 লাখৰো অধিক ভোটৰ ব্যৱধানত জয়ী হৈছে এইকেইজন প্ৰাৰ্থী, য'ত আছে গৃহমন্ত্ৰী অমিত শ্বাহ, য'ত আছে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান। 10 লাখৰ অধিক ভোটৰ ব্যৱধানত জয়ী হৈছে এইসকল প্ৰাৰ্থী। 1 নম্বৰ স্থানত আছে মধ্যপ্ৰদেশৰ ইন্দোৰৰ বিজেপি প্ৰাৰ্থী শংকৰ লালৱানী। 11,72,000 ভোটৰ ব্যৱধানত নিকটতম প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে জয়ী হৈছে লালৱানী। আৰু 2 নম্বৰ স্থানত আছে অসমৰ কংগ্ৰেছী ৰকিবুল হুছেইন। 2 নম্বৰ স্থানত 10,12,000 ভোটৰ ব্যৱধানত নিকটতম প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে জয়ী হৈছে ৰকিবুল হুছেইন। তালিকাৰ 3 নম্বৰ স্থানত আছে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান। বিদিশা সমষ্টিৰ পৰা 8,21,000 ভোটৰ ব্যৱধানত নিকটতম প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে জয়ী হৈছে শিৱৰাজ সিং চৌহান। আৰু 4 নম্বৰ স্থানত আছে গুজৰাট বিজেপিৰ সভাপতি CR পাটিল। 7,73,000 ভোটৰ ব্যৱধানত জয়ী হৈছে CR পাটিল। আৰু 5 নম্বৰ স্থানত আছে গৃহমন্ত্ৰী অমিত শ্বাহ। আৰু গুজৰাটৰ গান্ধীনগৰৰ পৰা 7,44,000 ভোটৰ ব্যৱধানত জয়ী হৈছে গৃহমন্ত্ৰীগৰাকী। এইকেইগৰাকী হৈছে প্ৰাৰ্থী। 5গৰাকীকৈ প্ৰাৰ্থীৰ বিষয়ে এই মুহূৰ্তত জনাইছো। এই 5গৰাকীকৈ প্ৰাৰ্থীয়ে এক প্ৰকাৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে, যিহেতু 10 লাখৰো অধিক ভোটত ব্যৱধানত জয়ী হৈছে 2গৰাকীকৈ প্ৰাৰ্থী আৰু ইয়াৰে 3গৰাকী প্ৰাৰ্থী 8 লাখৰো অধিক ভোটত জয়ী হৈছে নিকটতম প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে। এই 5জন প্ৰাৰ্থীৰ বিষয়ে এই মুহূৰ্তত আপোনালোকক জনাইছো। 1 নম্বৰ স্থানত পুনৰবাৰ জনাইছো, 1 নম্বৰ স্থানত আছে মধ্যপ্ৰদেশৰ ইন্দোৰৰ বিজেপি প্ৰাৰ্থী শংকৰ লালৱানী। আৰু 2 নম্বৰ স্থানত আছে অসমৰ কংগ্ৰেছী ৰকিবুল হুছেইন। তালিকাৰ 3 নম্বৰ স্থানত আছে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান। আৰু 4 নম্বৰ স্থানত আছে গুজৰাট বিজেপিৰ সভাপতি CR পাটিল। আৰু 5 নম্বৰ স্থানত গৃহমন্ত্ৰী অমিত শ্বাহ। 1 নম্বৰ স্থানত যিহেতু মই কৈছোৱেই যে বিজেপি প্ৰাৰ্থী ইন্দোৰৰ বিজেপি প্ৰাৰ্থী শংকৰ লালৱানী 11,72,000 ভোটৰ ব্যৱধানত জয়ী হৈছে নিকটতম প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে। ঠিক সেইদৰে 2 নম্বৰ স্থানত যিগৰাকী প্ৰাৰ্থী আছে সেয়া হৈছে অসমৰ ৰকিবুল হুছেইন, কংগ্ৰেছী প্ৰাৰ্থী ৰকিবুল হুছেইন। 10,12,000 ভোটৰ ব্যৱধানত নিকটতম প্ৰতিদ্বন্দ্বী বদৰুদ্দিন আজমলৰ বিৰুদ্ধে জয়ী হ'বলৈ সক্ষম হৈছে। আৰু 3 নম্বৰ স্থানত যিগৰাকী আছে প্ৰাৰ্থী সেইগৰাকী হৈছে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান। বিদিশা সমষ্টিৰ পৰা 8,21,000 অধিক ভোটৰ ব্যৱধানত নিকটতম প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে জয়ী হৈছে শিৱৰাজ সিং চৌহান। আৰু 4 নম্বৰ স্থানত গুজৰাট বিজেপিৰ সভাপতি CR পাটিল। 7,73,000 ভোটৰ ব্যৱধানত জয়ী হৈছে CR পাটিল। আৰু 5 নম্বৰ স্থানত যিগৰাকী প্ৰাৰ্থী আছে সেইগৰাকী হৈছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। আৰু গান্ধীনগৰৰ পৰা গুজৰাটৰ গান্ধীনগৰৰ পৰা 7,44,000 ভোটৰ ব্যৱধানত নিকটতম প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে জয়ী হৈছে
অমিত শ্বাহ এয়া হৈছে তথ্য 5জনকৈ যি প্ৰাৰ্থী 5জনকৈ প্ৰাৰ্থী ইতিমধ্যে অভিলেখ কৰিবলৈ সক্ষম হৈছে অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়ী হৈছে সমগ্ৰ দেশৰ ভিতৰত এইকেইজন হৈছে 5জনকৈ প্ৰাৰ্থী য'ত 11 লাখৰো অধিক ভোটত ব্যৱধানত জয়ী হৈছে প্ৰথমজন যিজন প্ৰাৰ্থী আৰু দ্বিতীয়জন প্ৰাৰ্থী কংগ্ৰেছী অসমৰ কংগ্ৰেছী ৰকিবুল হুছেইন 10 লাখৰো অধিক ভোটৰ ব্যৱধানত জয়ী হৈছে তৃতীয়জন প্ৰাৰ্থী ইতিমধ্যে মই জনাইছোঁৱেই যে 8 লাখৰো অধিক ভোটৰ ব্যৱধানত জয়ী হৈছে চতুৰ্থজন প্ৰাৰ্থী 7 লাখৰো অধিক ভোটৰ ব্যৱধানত 7.5 লাখৰো অধিক ভোটৰ ব্যৱধানত জয়ী হৈছে আৰু পঞ্চম স্থানত যিগৰাকী প্ৰাৰ্থী আছে গৃহমন্ত্ৰী অমিত শ্বাহে 7,44,000ৰো অধিক ভোটৰ ব্যৱধানত নিকটতম প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে জয়ী হৈছে